এদিন মানুহে জাতীয় শত্ৰু বুলি ক'ব সেইসকল সমগ্ৰ ভাৰতবৰ্ষত যিমান প্ৰবাসী অসমীয়া আছিল সেইসকলো বাৰম্বাৰ এই কথাটো কৈ আছে যে আহিব লাগে সন্মুখত যি দেখিছিল তাকে ক'ব লাগে আমি নিজক অনিয়ন্ত্ৰিত কৰি পেলাওঁ তাতো কিন্তু জুবিন গাৰ্গে কষ্ট পাব আমি বিভিন্ন পন্থাৰে বিভিন্ন ধৰণে আমি হেঁচা প্ৰয়োগ কৰিব লাগিব এটা পৰিৱেশ আমি যোৱা 20 দিন ধৰি পৰিৱেশ তৈয়াৰ কৰি আছো আমাৰ এনেকুৱা বহুত মানুহ আমি দেখিছো যোৱা 19 ছেপ্টেম্বৰৰ পৰা এই পৰ্যন্ত নিজৰ ফেচবুকত জুবিন গাৰ্গৰ বাহিৰে আৰু একো লিখা নাই জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আমি প্ৰত্যেকজন অসমীয়াই যুঁজি আছো আপোনালোকে জানে যে আজি 22টা দিন পাৰ হৈ গ'ল কিন্তু 22 দিনতো আমি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলো অতি লজ্জাজনক বিষয় কাৰণ এই সময়ছোৱাত আমি ৰাজনীতি কৰা দেখি আছো একাংশ নেতা পাইনেতা লাগি গৈছে ৰাজনীতি কৰিব কাৰণ তেওঁলোকে ভাবিছে যে জুবিন গাৰ্গক আমি ন্যায় দিম আমি জিকি যাম এইবাৰ নমস্কাৰ মোৰ মাতটো শুনি আছে চাগে সকলোৱে বহুদিন আপোনালোকৰ লগত কথা পতা নাই বিষয়টো চৰ্চা হোৱা নাই মই ভাবিলোঁ অকণমান আপোনালোকৰ লগত চৰ্চা কৰোঁ মোৰ মাতটো শুনি আছে চাগে ৰাইজে ইতিমধ্যে 20 দিন সমাপ্ত হ'ল জুবিন গাৰ্গ আমাৰ পৰা নোহোৱা হৈ যোৱাৰ 20 দিন ইতিমধ্যে সমাপ্ত হৈছে আৰু আপুনি মই কোনো এজন মানুহে ভাবিব পৰা নাই আমাৰ কাষত জুবিন গাৰ্গ নাই আমি কোনোৱে ভাবিব পৰা নাই বোধ কৰোঁ অসমত এই ধৰণৰ এক অমানিশা বহু দিনৰ পিছত হৈছে আমিতো শুনাই নাই মোৰ জন্মৰ পৰা এতিয়ালৈকে এনেকুৱা অমানিশা মই ইয়াৰ আগত শুনাৰ বা দেখা নাই মই আমি সুধাগত ডক্টৰ ভূপেন হাজৰিকাক যেতিয়া হেৰুৱাইছিলোঁ তেতিয়া আমাক গভীৰ দুখবোধে ভাৰাক্ৰান্ত কৰি তুলিছিল আৰু আজি জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ পিছত 20 দিন আমি কেনেকৈ প্ৰত্যেকজন অসমীয়া মানুহে পাৰ কৰিছোঁ আমি নিজে নাজানো সকলোৱে জাষ্টিছ জুবিন গাৰ্গ লিখিব গৌতম ৰয় ইতিমধ্যে লিখিছেই আমাৰ বাবে আটাইতকৈ ডাঙৰ বিষয়টো হৈছে ন্যায় যোৱা 20 দিনত আমি এটা কথাই বাৰম্বাৰ কৈ আহিছোঁ সেয়া হৈছে আমাক ন্যায় লাগে প্ৰথম কথা আমাক ন্যায় আৰু ন্যায় পাবৰ কাৰণে ইতিমধ্যে গৰিমায়ো কৈছে দুপৰ নিশা মই শান্তিত শুব পৰা নাই কেতিয়া মোৰ বাবে ন্যায় সম্ভৱ হ'ব আমি ভাবি আছোঁ এই ভাবি থকা সময়ত মই এটা কথা আপোনালোকক প্ৰথমতে কৈ ল'ব বিচাৰিছোঁ সেইটো হৈছে দীপান্বিতা আহি আছে সন্মুখত দেৱালী মই ভাবোঁ যে দুৰ্গা পূজা এইবাৰ আমাৰ নিয়ৰ সিক্ত এটা পৰিৱেশ আমি এনেও নাপালোঁ গৰমৰ কাৰণে তাতে অসমৰ মানুহে পূজাৰ থলীয়ে জুবিন গাৰ্গৰ গীত আৰু প্ৰতিমূৰ্তি স্থাপন কৰি ছবি অংকন কৰি পূজাত আন জাক জমকতা এক প্ৰকাৰ নোহোৱা কৰি পেলাইছিলে অসমীয়া মানুহ আমি বিচাৰিম দীপান্বিতাটো এইবাৰ অন্ততঃ ফটকা ফুটাব নালাগে মম লৈ চাকি লৈ জুবিনৰ গানসহ আমি কিন্তু এক পৃথক পৰিৱেশ তৈয়াৰ কৰিব পাৰোঁ অসমত ইয়াত দুটা কথা আছে কি কাৰণত আমাৰ ভাল আপোনালোকে সকলোৱে জানে জুবিন গাৰ্গে প্ৰকৃতিক সাংঘাতিকভাৱে ভাল পাইছিল চৰাই চিৰিকটিক সাংঘাতিকভাৱে ভাল পাইছিল আৰু আমি সকলোৱে জানো দীপান্বিতাৰ সময়ত যি ডাঙৰ ডাঙৰ বোমা ফুটে সেই বোমাৰ বাবে গছত শুই থকা চৰাই চিৰিকটিৰ নিশা পলাবলৈ বাধ্য হৈ পৰে চিৎকাৰ আৰম্ভ হয় তেওঁলোকৰ মাজত আমি প্ৰাকৃতিক ভাৰসাম্যৰ কথা কোৱাৰ সময়ত আমাৰ বাবে এই প্ৰকৃতিৰ আন জীৱবোৰৰ কি পৰিস্থিতি হয় চাওক ডাঙৰ ডাঙৰ বোমা ফুটে যাৰ ফলশ্ৰুতিত জীৱ জগতক আমি খুব আমনি কৰোঁ
যিহেতু জুবিন গাৰ্গে গছ ভাল পায়, জুবিন গাৰ্গে চৰাই ভাল পায়, পখিলা খেদি ফুৰা মানুহ জুবিন গাৰ্গ, গতিকে আমি এটা পণ ল'ব পাৰোঁ যে এয়াই এটা সুযোগ আমি দীপান্বিতাত বোমা নুফুটোৱাকৈ চাকি আৰু মমেৰেও দীপান্বিতা বা দেৱালীত পালন কৰিব পাৰোঁ। বহুতে প্ৰশ্ন উত্থাপন কৰে যে কিছু ব্যৱসায় মাৰ খাই যায়, থলুৱা ব্যৱসায় মাৰ খায়। হয়, আমাৰ দীপান্বিতাৰ লগত বৰপেটাৰ থলুৱা উৎসৱৰ সম্পৰ্ক আছে, সঁচা কথা, কিন্তু জুবিন গাৰ্গতকৈ আৰু জানো কিবা আছে? বছৰত এবাৰ তেওঁলোকে এই ব্যৱসায়টো কৰে। মই ভাবোঁ তেওঁলোকে ইচ্ছা আৰু আগ্ৰহ কৰিলে আন পৃথক ব্যৱসায়লৈও তেওঁলোকে গতি কৰিবলৈ সক্ষম। এবছৰত মাত্ৰ এবাৰহে দেৱালী হয়, গতিকে পৰিয়ালটোৱে এটা ব্যৱসায়ৰ ওপৰত নিশ্চয় জীয়াই নাথাকে। কিন্তু আমি এক ডাঙৰ কাম কৰিব পাৰোঁ সমগ্ৰ পৃথিৱীৰ বাবে, আৰু আমি জুবিন গাৰ্গক প্ৰকৃত শ্ৰদ্ধাও তাৰ মাজেদি জনাব পাৰোঁ যে আমি বোমা নুফুটাওঁ। ভাৰতবৰ্ষত অসম এখন এনেকুৱা ৰাজ্য হিচাপে স্বীকৃত হ'ব য'ত প্ৰাকৃতিক পৰিৱেশ সুৰক্ষাৰ দাবীত আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আমি বোমা নুফুটাওঁ। এইবাৰ যদি সেয়া আমি কৰিবলৈ সক্ষম হওঁ, তেতিয়াহ'লে ইয়াৰ পিছতো সেই পৰিৱেশ তৈয়াৰ হ'ব। চাওক না আমি কেনেকুৱা ধৰণৰ মানুহ। আমি হাড়গিল্লা সংৰক্ষণৰ বাবে আমি কাম কৰোঁ, চৰাই চিৰিকটিৰ প্ৰতি আমাৰ পক্ষী উদ্যান আছে, অথচ এটা দিনত আমি এনেধৰণে বোমা ফুটাওঁ, ৰকেট মাৰোঁ। যাৰ সুৰক্ষাৰ বাবে আমি চিন্তা কৰোঁ সেইসকলৰে অৱস্থা আমি নোহোৱা কৰি পেলাওঁ। গতিকে জুবিন গাৰ্গে যিহেতু প্ৰকৃতিক ভাল পাইছিল, আমি জুবিন গাৰ্গৰ প্ৰকৃত শ্ৰদ্ধা জনাই এই কামটো কৰিলে য'ত আমাৰ মৰমৰ জুবিন আছে তাৰ পৰা কিন্তু বৰ শান্তি পাব, খুব শান্তি পাব জুবিনে। যে মোক বুজিছে তেওঁলোকে, মোৰ ওপৰত মোক উপলব্ধি কৰিছে তেওঁলোকে। আৰু ইয়াৰ যোগেদি আৰু এটা কাম হ'ব, সেয়া হৈছে ন্যায়ৰ দাবীত আমাৰ এক সবল প্ৰতিবাদ। আমি মম জ্বলাম, আমি চাকি জ্বলাম, ঠায়ে ঠায়ে জুবিন গাৰ্গৰ গীত পৰিৱেশন হ'ব চাৰিওফালে, আৰু এক অনন্য বাৰ্তা আমাৰ যাব। আমাৰ প্ৰাথমিক চৰ্তটো কি প্ৰিয় দৰ্শক? জুবিন গাৰ্গৰ ন্যায় নোহোৱা পৰ্যন্ত আপুনি মই আমি কোনো ক্ষান্ত নহওঁ। এই ক্ষান্ত নোহোৱাৰ অৰ্থ এইটো নহয় আমি উদ্ভণ্ডালি কৰিম, আমি উৎপাত কৰিম, নকৰে আপোনালোকে, কোনো নকৰে। জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত সেই 15 লাখ মানুহে সৰু সজাই ষ্টেডিয়ামত যেনেধৰণে এক ছেকেণ্ড ইফাল ইফাল নোহোৱাকৈ থিয় হৈ আছিল, কান্দিছিল, স্থিৰ হৈ আছিল, সেই মানুহে স্থিৰ হ'ব তাৰমানে শিকিছে। জুবিন গাৰ্গে আমাক শিকাই থৈ গৈছে। আৰু সেইবাবে জয় জুবিন দা বুলি আপোনালোকে কয়, মোৰ বন্ধু হিচাপে মই কৈছোঁ জয় জুবিন। চাৰিওফালে একেই ধৰণৰ পৰিৱেশ হৈ আছে এতিয়াও। প্ৰত্যেকজন ঘৰে ঘৰে, গাঁৱে গাঁৱে, চহৰে নগৰে, হোটেলত বহিলেও মানুহৰ এটাই কথা, জুবিনে ন্যায় পাবনে? আমাৰো এইটোৱে ডাঙৰ প্ৰশ্ন। হয়, চৰকাৰে SIT গঠন কৰিছে, চৰকাৰে এক আয়োগ গঠন কৰিছে, ন্যায়িক আয়োগ গঠন কৰিছে, ঠিক আছে। কিন্তু আমাৰ বাবে দুৰ্ভাগ্যৰ কথা হ'ল, এই মুহূৰ্তলৈকে য'ত ঘটনাৰ স্থান আছিল, ছিংগাপুৰৰ সেই সাগৰৰ পাৰত যিসকল প্ৰত্যক্ষদৰ্শী আছিল, তাৰ মাত্ৰ এজন আহিল, বাকী কোনো নাহিল। জনোৱাৰ পিছতো কোনো নাহিল। সেই সকলো আমাৰ অসমীয়া, তেওঁলোকৰ পৰিয়ালৰ মানুহসকল অসমতে থাকে। তেওঁলোক যদি এবাৰ আহিলহেঁতেন, কথাখিনি যদি সন্মুখৰ পৰা কৈ গ'লহেঁতেন, তেতিয়াহ'লে জুবিন গাৰ্গৰ ন্যায় ব্যৱস্থাটো খৰগতীয়া গতিত হ'লহেঁতেন। তেওঁলোক যিমান সোনকালে আহে সিমান আমাৰ কাৰণে ভাল। তেওঁলোকৰ পৰিয়ালৰ মানুহেও তেওঁলোকক নিমন্ত্ৰণ জনাইছে। নহ'লে এদিন মানুহে জাতীয় শত্ৰু বুলি ক'ব সেইসকলক। সমগ্ৰ ভাৰতবৰ্ষত যিমান প্ৰৱাসী অসমীয়া আছিল, সেইসকলেও বাৰম্বাৰ এই কথাটো কৈ আছে যে আহিব লাগে, আহিব লাগে, সন্মুখত যি দেখিছিল তাকে ক'ব লাগে।
ভাবকচোন আপোনালোকে যিটো জুবিন গাৰ্গ মৃত্যুৰ পিছতো ৰেকৰ্ড স্থাপন কৰি থৈ গ'ল পৃথিৱীত অসমীয়া জাতিটোক চিনাকি কৰাই দিলে তেওঁ মৃত্যুৰ কাৰণটো জানিবৰ কাৰণে আজি 20 দিন আমি অপেক্ষা কৰিবলগীয়া আছে আৰু বা কিমান অপেক্ষা কৰিব লাগে আৰু বা আমি কিমান ৰৈ থাকিব লাগে ৰৈটো আমি থাকিব নোৱাৰা ধৰণৰ পৰিস্থিতিত আছো কিন্তু প্ৰিয় দৰ্শক আপোনালোকে মন ৰাখিব মনত এটা কথা ৰাখিব যদি আমি অস্থিৰ হৈ পৰো আমি যদি আমি নিজক অনিয়ন্ত্ৰিত কৰি পেলাওঁ তাতো কিন্তু জুবিন গাৰ্গে কষ্ট পাব জুবিন গাৰ্গে আমি বিভিন্ন পন্থাৰে বিভিন্ন ধৰণে আমি হেঁচা প্ৰয়োগ কৰিব লাগিব এটা পৰিৱেশ আমি যোৱা 20 দিন ধৰি পৰিৱেশ তৈয়াৰ কৰি আছো আমাৰ এনেকুৱা বহুত মানুহ আমি দেখিছো যোৱা 19 ছেপ্টেম্বৰৰ পৰা এই পৰ্যন্ত নিজৰ ফেচবুকত জুবিন গাৰ্গৰ বাহিৰে আৰু একো লিখা নাই ফেচবুকত বেলেগ বিষয়ৰ কথা চিন্তাই কৰা নাই আমাৰ মানুহে ৰাতিপুৱাই নিজৰ যদি ফেচবুক আমি চাওঁ দেখো জুবিন গাৰ্গৰ ন্যায়টোৱে প্ৰথমতে অভূতপূৰ্ব এক পৰিৱেশ আৰু পৰিস্থিতি অভূতপূৰ্ব এনে পৰিৱেশ আন কৰবাত হৈছে নে না আমি নাজানো গতিকে ন্যায় 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 একমাত্ৰ আমাৰ পথ এই পথটোৰ বাহিৰে আমাৰ হাতত আৰু এক নাই এই পথটোৰ এক ডাঙৰ হেঙাৰ আমাৰ হৈছে সাগৰৰ পাৰত থকা এইসকল সেই সময়ত জুবিন গাৰ্গৰ কাষত থকা অসমীয়াসকল তেওঁলোকক মই হাতজোৰ কৰিছো অনুৰোধ কৰিছো আহক আপোনালোক যদি নাহে এই ন্যায়িক ব্যৱস্থা বিলম্ব হৈ গৈ থাকিব আৰু এটা ডাঙৰ কথা ছিংগাপুৰত গৈ আৰক্ষীয়ে যদি স্পট তদন্ত নকৰে সেই হোটেলখনলৈ নাযায় তেতিয়াও হয়তো আমি বহুত কথা গমেই নাপাম এইটো এটা আমাৰ গুৰুত্বপূৰ্ণ বিষয় তো এই বিষয়ে আমি কিন্তু লেখামেলা কৰি থাকিব লাগিব এই বিষয়টোক লৈ আমি যদি লেখামেলা কৰি নাথাকো আমাৰ যদি মনবোৰ ভাঙি যায় তেতিয়াহ'লে জুবিন গাৰ্গে কষ্ট পাব জুবিন গাৰ্গে জীৱনটোত কি কৈছে মই আপোনালোকক দেখুৱাইছো এয়া মই ভাগৰা নাই জুবিন গাৰ্গ কেতিয়াও ভাগৰি পৰা নাছিল আপুনি আৰু মই কিয় ভাগৰি পৰিম এজন সহজ সৰল জটিলতা বুজি নোপোৱা সংগীতৰ বাবে নিজক উৎসৰ্গ কৰা নিজৰ অসমখনক ভাল পোৱা বাবে মুম্বাই এৰি গুচি অহা এই জুবিন গাৰ্গ ভাগৰি নাই পৰা আমি কিয় পৰিম গতিকে আমি ভাগৰি নপৰোঁ আমি মনত দৃঢ়তা আনিব লাগিব যে আমি ভাগৰি নপৰোঁ ন্যায় নোপোৱা পৰ্যন্ত আমি ক্ষান্ত নহওঁ আজি শেখৰ গোস্বামীৰ যি খবৰ মই শুনিলোঁ 5 লাখ টকীয়া মাইক্ৰফোনটো 16 লাখ টকাত হেনো ক্ৰয় কৰিছিল তাৰমানে আজি মই নিজক শান্তি দিছোঁ যে মই শেখৰ গোস্বামীৰ সেই স্ক্ৰীনশ্বট ভাইৰেল কৰি বহুত ভাল কাম কৰিলোঁ ইমান কাষত থাকি এনেকৈ মানুহক কামুৰিব পাৰে আপুনি ভাবক আমি সকলো বন্ধুৰ মাজত থাকোঁ জুবিন গাৰ্গে বন্ধু বুলি ক'লে সকলো মানুহকেই পজিটিভলি লয় যোগাত্মকভাৱে লয় কাৰো বিষয়ে বেয়াকৈ আজিলৈকে ভবা মইতো মোৰ জীৱনত নেদেখিলোঁ কাৰোবাক কিবা এটা সমালোচনা কৰা হ'ব দে হৈ যাব চলি যাব নাই তাৰ এনেকুৱা হৈছে সেইকাৰণে সি এনেকুৱা কৰিছে সদায় পজিটিভ সেই মানুহজনৰ কাষত শেখৰ সিদ্ধাৰ্থ শ্যামকানু নামৰ বিকাশকেইটা যে আছিল কোনে ভাবিব পাৰিছিল জুবিন গাৰ্গে ভবাৰ কথা বাদেই দিয়ক বহুত মানুহে ভবা নাছিল এই শ্যামকানু মহন্তই ইটোৰ পিছত সিটো
অনুষ্ঠান পাতি পাতি এই মানুহটোক লৈ গ'ল, পইচা পাতিটো নিদিয়েই, ব্যৱহাৰেই কৰিলে। আজি অসমৰ মানুহে শ্যামকানু মহন্তক চিনি পায়। মই শেখৰ গোস্বামী মই ভবা নাছিলোঁ প্ৰথমতে যে শেখৰ গোস্বামীও এনেকুৱা চুকত থাকি বুকুত কামুৰিব পাৰে। যি সময়তে আপুনি জুবিন গাৰ্গৰ ঘৰত যাব, সেই সময়ত আগৰ কথা কৈছোঁ, সদায় শেখৰ গোস্বামী থাকে। সিও এনেকুৱা কৰে এই জুবিনৰ নিচিনা এটা মানুহক, সিও তাৰ 2 নম্বৰী জুবিনৰ নিচিনা মানুহক লগত কৰে। সিদ্ধাৰ্থৰ কথাটো মই নকওঁৱেই, চব মিলি ভকত, এই সোপাই মিলি এই মানুহটোক, এই কথাবিলাক ভাবি এতিয়া বহুত মানুহে কান্দিবলৈ আৰম্ভ কৰিছে। বন্ধুত্বৰ সংজ্ঞা সলনি হৈ যাব প্ৰিয় দৰ্শক। এতিয়া জুবিন গাৰ্গে বন্ধুত্বটো কিমান বেছি কাষৰ পৰা লৈছিল মই আপোনালোকক বুজাব নোৱাৰোঁ। মই যিমানখিনি জানো, সেইদিনা দিগন্ত ভাৰতী, মই অনুপম শইকীয়া সকলোৱে আমি এই কথাবিলাকে পাতি আছোঁ যে ফ্ৰেণ্ডশ্বিপ, বন্ধুত্ব জুবিন গাৰ্গৰ বাবে কি আছিল, আৰু তাতেই ইমান বেছি ভয়ংকৰ মানুহ তাত জুবিনৰ নেতৃত্ব লৈছিল। চালা সিদ্ধাৰ্থ, শেখৰ, শ্যামকানু, তাৰপিছত মানুহ কেনেকৈ শান্তিত থাকিব? অসহায় হৈ গৈছে আমাৰ মানুহ। য'তেই যাওঁ ততে এতিয়াও বুকুত সোমাই মানুহে কান্দে। য'তেই যাওঁ ততেই মানুহে সোধে, কি হ'ব দাদা, হ'বনে কিবা, হ'বনে, আমি পামনে কিবা, ন্যায় পামনে আমি? ইমান কাষত থাকি, চুকত থাকি বুকুত কামোৰে। বন্ধুত্বৰ সংজ্ঞাই নষ্ট কৰি পেলাইছে এওঁলোকে। হাঁহি মাতি সুন্দৰকৈ সৃষ্টি কৰা এই মানুহটোক তহঁতে বেচেৰা বনাই পেলাই। সি ৰজা হয়, ৰজা। জুবিন গাৰ্গ ৰজা হয়, সকলোৱে মনত ৰাখিব। জুবিন গাৰ্গ ৰজা, আৰু ৰজাৰ দৰে হয় আমাৰ জীৱনৰ পৰা আঁতৰিছে, আমি মানি ল'ব পৰা নাই, কিন্তু ৰজাৰ দৰে আঁতৰিছে। ৰজাৰ কাৰণে সমগ্ৰ বিশ্বই মনত পেলাইছে আজি জুবিন গাৰ্গক। ৰজাৰ কাৰণে ভাৰতবৰ্ষই জুবিন গাৰ্গৰ প্ৰশংসা আজিৰ তাৰিখতো কৰি আছে। আপুনি মই থমকি ৰ'লে নহ'ব। আপুনি মই যদি থমকি ৰওঁ, ভাৰতবৰ্ষৰ চৰ্চা থমকি ৰ'ব, মনত ৰাখিব। সেইকাৰণে আমাৰ ফালৰ পৰা চৰ্চা অব্যাহত ৰাখিব লাগে। ফেন্স ক্লাবৰ ল'ৰাই ভাৰতবৰ্ষৰ বিশ্বত এই বিষয়টো চৰ্চাৰ প্ৰভাৱ পেলাবৰ বাবে বিভিন্ন ধৰণে চেষ্টা কৰিছে। মই চেলুট, নমস্কাৰ জনাইছোঁ কণ ল'ৰা ছোৱালী সেইবিলাক। কিন্তু দেখুৱাইছে জুবিন গাৰ্গ তেওঁলোকৰ জীৱনত কি আছে। বহুত সময়ত আমি ফেন্স ক্লাবক গালি পাৰিছিলোঁ। আজি এই ফেন্স ক্লাবে কিন্তু দেখুৱাই দিছে বন্ধুত্ব কি। সেই বন্ধুত্ব দেখুওৱাৰ পূৰ্বে এই তিনিটা আৰু ছিংগাপুৰত থকা সেই বন্ধুৰ কাণ্ড চাওক। আমাৰ যে মানুহে কয় শিক্ষিত মানুহে সমাজ ভাঙে, ইয়াত প্ৰমাণ। ছিংগাপুৰত বহি আছে তেওঁলোক। তেওঁলোক ইমান বেছি অসমৰ মানুহে তেওঁলোকক আহ্বান জনাই আছে, আহক আহক আহক। মাত্ৰ এজন মানুহ আহিল, বাকী সোপা নাহিল। এতিয়ালৈকে অহা নাই। এতিয়া তেওঁলোকক কোনে ধৰি আনিব? যিটো ডাঙৰ প্ৰশ্ন। SITয়ে ধৰি আনিব পাৰিবনে গৈ ছিংগাপুৰত? নোৱাৰে বুলি বহুতে কৈ আছে। অসমৰ আৰক্ষীয়ে এই বিষয়টো অসমৰ মানুহক জনোৱা প্ৰয়োজন। গৰিমা গাৰ্গেও বাৰে বাৰে কৈ আছে, যদি অন দ্য স্পটত যদি আৰক্ষী যাব নোৱাৰে, ছিংগাপুৰৰ এইসকল যদি অসমলৈ নাহে আৰু সমগ্ৰ ঘটনাৰ সাক্ষ্য বৰ্ণনা নিদিয়ে, গোটেই বিষয়টো আধৰুৱা হৈ যাব। ইতিমধ্যে সাংঘাতিকভাৱে সেই বিষয়টো চৰ্চা হৈ আছে। গতিকে মই ছিংগাপুৰৰ অসমীয়াসকলক বাৰম্বাৰ কৈছোঁ, প্ৰবাসী অসমীয়াসকলক,
জাতিটোৰ লগত গাদ্দাৰী নকৰিব মাৰ লগত গাদ্দাৰী নকৰিব মাৰ সমান আৰু কোনো হ'ব নোৱাৰে আপোনালোকে আজি ৰৈ আছে কালি ৰৈ আছে এটা দিন আহিব কিন্তু আপোনালোকে শান্তিত থাকিব নোৱাৰিব গোটেই অসমৰ মানুহ শান্তিত থাকিব পৰা নাই আপুনিও শান্তিত আপোনালোকে শান্তিত থাকিব নোৱাৰিব স্পটত গৈ অনুসন্ধান আৰক্ষীয়ে কেতিয়া কৰিব অসমৰ মানুহে সেই কথাও জানিব খোজে আমাক ৰাজনীতি নালাগে দেই কোনো ৰাজনৈতিক দলে এই বিষয়টোক লৈ খোচা বিন্ধা বন্ধ কৰিব লাগে জুবিন গাৰ্গ সদায় ৰাজনীতিৰ পৰা আঁতৰত আছিল কৈ থৈছে পলিটিক্স নকৰিবা বন্ধু গতিকে এই বিষয়টোক কৈ ৰাজনীতিৰ হনা খোচাবিলাক আমাক নালাগে মইতো ভাবো সমগ্ৰ ৰাজনৈতিক দলসমূহ এখন প্লেটফৰ্মত থিয় হ'ব লাগে আৰু ন্যায় ব্যৱস্থাত অসমবাসীয়ে বিচৰা ন্যায় ব্যৱস্থাটো কি পৰ্যায়ত আছে তাৰহে চৰ্চা কৰিব লাগে এই বিষয়টোক লৈ আনকি সেমিনাৰ পৰ্যন্ত হ'ব পাৰে যে জুবিন গাৰ্গৰ ন্যায় আমি সেমিনাৰ আয়োজন কৰিছোঁ কোনোবা অধিবক্তা আহিছে কোনোবা প্ৰশাসনিক বিষয়া আহিছে আৰু কি কৰিব পাৰি এই সম্পৰ্কহে চৰ্চা কৰিব লাগে কেৱল ফেচবুকত ইটো সিটোক গালি পাৰিলে একো লাভ নহ'ব জুবিনে কষ্ট পাব ন্যায় ব্যৱস্থাটোৱে কষ্ট পাব ৰাজনীতিৰ খুচুৰা কাৰবাৰটো আমি বন্ধ কৰিব লাগে প্ৰায় 1100 মানুহে মোৰ ফেচবুক লাইভ চাই আছে ভাবক আপোনালোকে ফকাটোৰ হৈ আছে ন্যায়ৰ বাবে ইফালে যাব নোৱাৰো সিফালে যাব নোৱাৰো মহিলাসকলে কান্দি উঠে সকলোৱে কয় কি হ'ব আপোনালোকে কি কৰি আছে আমাকে শুনে আমিতো আহ্বান জনাব পাৰো আহ্বানে জনাই আছো আৰু কি কৰিব পাৰো আমি যি কৰিব পাৰো সকলো কৰিবলৈ মই সাজু আছো এইভাবে মই কৈছো দেৱালীৰ সময়ত মই অনুৰোধ কৰিছো সকলোকে যে এবাৰ বোমা নুফুটাব ইয়াৰ দ্বাৰা দুটা কাম হ'ব প্ৰথম হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আমি দেৱালীটোত মম আৰু চাকিৰে আগবাঢ়ি যাম ঘৰে ঘৰে চাকি জ্বলিব ঘৰে ঘৰে মম জ্বলিব দোকানত মম জ্বলিব চাকি জ্বলিব কতো কিন্তু বোমা নুফুটিব আৰু ইয়াৰ দ্বাৰা প্ৰাকৃতিকভাৱেও যিটো জুবিন গাৰ্গে ভাল পাইছিল চৰাই চিৰিকটিয়ে সেইদিনা শান্তি পাব সেইদিনা ৰাতি চৰাই চিৰিকটিয়ে গছ এৰি পলাবলগীয়া পৰিস্থিতি নহ'ব ৰাতি 1 বজাত ৰাতি 2 বজাত চৰাইৰ চিঞৰ চিৎকাৰ আপুনি নুশুনিব আৰু আমি যেতিয়া নুশুনিম মই ভাবো য'ত জুবিন গাৰ্গ আছে জুবিন গাৰ্গে এটা প্ৰশান্তি অনুভৱ কৰিব ইয়াত থলুৱা ব্যৱসায়ৰ বিষয়টো আহিলে মই তেওঁলোকক অনুৰোধ জনাম যে বছৰত মাত্ৰ এবাৰ এই ব্যৱসায়টো কৰি নিশ্চয় আপোনালোকে পৰিয়াল নচলাই আহক জুবিন গাৰ্গ যিয়ে 38ৰ পৰা 40,000 গীত আমাক উপহাৰ দিছে যিজন মানুহে সমগ্ৰ পৃথিৱীত অসমীয়া জাতিক এটা স্তৰত আনি থিয় কৰাইছে তেওঁৰ বাবে আমি নিশ্চয় আমাৰ ব্যৱসায়টো সলনি কৰিব পাৰোঁ আৰু মইতো ভাবো দেৱালীৰ সময়ত বোমা নুফুটা কাৰবাৰটো যদি চিৰদিন থাকি যায় সমগ্ৰ ভাৰতবৰ্ষত আমি ৰেকৰ্ড স্থাপন কৰিবলৈ সক্ষম হ'ম যে প্ৰকৃতিৰ বাবে অসম উৎসৰ্গিত হৈছে আৰু এয়া আছিল জুবিন গাৰ্গৰ সপোন সেই সপোন পূৰ কৰিছে আমি আকৌ এবাৰ আমি বেলেগ কথালৈ যাব নালাগে আমি বাৰে বাৰে ঘূৰি ঘূৰি গৈ আমি ন্যায় ব্যৱস্থাটোৰ কথাত আহিব লাগে অৰ্থাৎ আমাক ন্যায় লাগে সোনকালে শীঘ্ৰে আমাক ন্যায় লাগে কেনেধৰণৰ আগবাঢ়িছে কিছু কথা জনাই আছে এছআইটিয়ে আৰু আপুনি মই পাৰিলে আপোনাৰ মনত যি কথা আছে আমি ন্যায়িক আয়োগৰ ওচৰত গৈ বিষয়খিনি উত্থাপন কৰাটো কিন্তু খুব প্ৰয়োজনীয় কথা কিন্তু আমি বৰ বেছি এইখানে হতাশ হৈছোঁ বন্ধুৱে যদি পিছফালৰ পৰা চুৰি এনেকৈ মাৰে তাকো জুবিন গাৰ্গৰ নিচিনা মানুহ যিটো মানুহে কোনো চলনা বুজি নাপায় যিটো মানুহে সকলোকে ভাবে ই মোৰ নিজৰ মানুহ কাকো এষাৰ বেয়াকে কৈ নাপায় পইচা দিব নোৱাৰিলে ডিঙি চিনডালি খুলি দিয়ে ঘড়ীটোকেই দি দিয়ে সেই মানুহটোকো কোনোবাই পিছফালৰ পৰা চুৰি মাৰিব পাৰে সেইকাৰণে মানুহ বহুত বেছি ভাৰাক্ৰান্ত হৈ গৈছে গতিকে আমি ফটকা ফুটোৱাৰ পৰা আৰম্ভ কৰি
আন কিছুমান মনোৰঞ্জনৰ পৰাও নিজক আমি বঞ্চিত কৰিব লাগে ন্যায় নোপোৱালৈকে মই কোৱা নাই গোটেই মানুহে জীৱনটো এনেকৈ থাকক ন্যায় অন্ততঃ নোপোৱালৈকে আমি যদি মনোৰঞ্জনৰ পৰা আঁতৰি থাকি এটা পৰিৱেশ আমি তৈয়াৰ কৰোঁ আমি কিন্তু এই পৰিৱেশ শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আমি ধুনীয়া পৰিৱেশ তৈয়াৰ কৰিব পাৰোঁ আৰু এই পৰিৱেশটোৱে কিন্তু বাধ্য কৰাই দিব আমি অস্থিৰ হ'ব নালাগিব আমি উচ্চটনি খাব নালাগিব ৰাজনৈতিক দলসমূহে ইটোৱে সিটোক আক্ৰমণ কৰাৰ নামত জুবিন গাৰ্গক টানি আনি সুমুৱাই ল'ব নালাগিব কি সাহস হওক ই বিৰোধী হওক মই তাক সকলোৱে কথা কৈছোঁ গতিকে ন্যায় ব্যৱস্থাটোক আমি বিশ্বাসত লৈ আমি ন্যায়ৰ বাবে অপেক্ষা কৰিব লাগিব আৰু মই SITক অনুৰোধ জনাইছোঁ SITও চাওক আন বহুতকৈ জুবিন গাৰ্গৰ ঘটনাটো এটা বেলেগ ঘটনা স্বয়ং পত্নী গৰিমা গাৰ্গে কৈ আছে শিল্পী সমাজে কৈ আছে অসমৰ প্ৰত্যেকজন মানুহে এটা কথাই কৈ আছে যে জুবিন গাৰ্গৰ মৃত্যু কোনটো কাৰণত হ'ল চাওক আমি 20 দিন পিছতো আমি গম পোৱা নাই যে জুবিন গাৰ্গ প্ৰথমবাৰ সাঁতুৰি আহি পাৰত যে এটা বহি থকা দৃশ্য আমি দেখিছিলোঁ খালী গাই কিমান সময়ত বহিছিল তাৰ পৰা কিমান সময়ৰ পিছত পানীত জাপ দিলে পানীত জাপ দিবৰ বাবে তেওঁৰ ইচ্ছা আছিল নে নাই নে পিছফালৰ পৰা কোনোবাই জেক মাৰি আছিল কিমান সময় পানীত আছিল আমি একোৱেই নাজানো আমাক ৱেব ছিৰিজ দেখুৱালে সেইজনী কিবা আছিল নামটো নাম এইবিলাকৰ নামেই মনত নাম ল'বলৈ মোৰ বেয়া লাগে ইচ্ছা নাযায় নাম ভিডিঅ' ৰেকৰ্ডিং কৰি ৱেব ছিৰিজৰ নিচিনাকৈ এটা এটাকৈ ভিডিঅ' দিছে ছিংগাপুৰত বহি তোমালোকে সেই কামবিলাক যে কৰিব পাৰা ছিংগাপুৰৰ পৰা অসমলৈ আহি SITৰ সন্মুখত সঁচা কথাখিনি কিয় ক'ব নোৱাৰা মই সমগ্ৰ শিল্পী সমাজক অনুৰোধ জনাইছোঁ আন সমাজৰ মানুহকো মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি দিয়ক যেতিয়ালৈকে তেওঁলোক ইয়ালৈ নাহে ফোন নকৰিব SMS নকৰিব কথা নাপাতিব কোনো অনুষ্ঠানত আপোনালোক নাযাব এটাই অনুৰোধ জনাওক তহঁত প্ৰথম আহিব লাগিব SITৰ সন্মুখত কথা ক'ব লাগিব যি হৈছে দেখুৱাব লাগিব অন দ্য স্পট কি হৈছিল আৰু তাত তদন্ত প্ৰক্ৰিয়া চলাবৰ বাবেও তোমালোকে সন্মুখৰ পৰা সহযোগ কৰিব লাগিব নহ'লে ছিংগাপুৰৰ কোনো মানুহৰ সৈতে প্ৰবাসী অসমীয়া যিটো সংগঠন আছে সেই সংগঠনৰ সৈতে সম্পৰ্ক প্ৰতিজন অসমীয়াই বিচ্ছিন্ন কৰি দিয়ক চাওক কিমান দিন তাত তেনেকৈ বহি থাকে কিমান দিন বহি থাকে আমিও চাওঁ মানুহ কিন্তু অধৈৰ্য হৈছে মানুহ বহুত বেছি কষ্ট পাই আছে মই মোৰ জীৱনকালত ইমান কষ্ট পোৱা মই দেখাই নাই কণমানি শিশুটো মাতৃ পিতৃ পুত্ৰ প্ৰত্যেকেই বজাৰত যাওক সেই আলোচনা বজাৰ কৰিবলৈ মানুহে গৈছে চৰ্চা কৰিছে এই আলোচনা প্ৰত্যেক মানুহে যোৱা 20 দিন ধৰি এই ধৰণৰ চৰ্চা কৰি থকা অৰ্থটো কি কিয় জুবিন গাৰ্গক পাহৰিব পৰা নাই বুজক সকলোৱে বুজক আমাৰ জনসাধাৰণে বুজিব নালাগে জনসাধাৰণে সকলো বুজিছে যিয়ে ন্যায় দিব লাগে তেওঁলোকে বুজক ছিংগাপুৰত বহি থকা প্ৰবাসী অসমীয়াসকলে বুজক আপোনালোকে ভালকে বুজক অসমৰ মানুহে গাঁৱে গাঁৱে ঘৰে ঘৰে চহৰে নগৰে চাৰিওফালে আপোনালোক অহাটো বিচাৰিছে সমগ্ৰ অসমীয়াৰ মানুহৰ হাও খাই আপোনালোকে নোৱাৰে টিকি থাকিব ভগৱান আছে ভগৱান এতিয়া ক'ৰবাত ৰৈ আছে ভগৱান জুবিন গাৰ্গৰ কথা কৈছোঁ চাই আছে আপোনালোকক আহক আপোনালোক SITত আহি কথা কওক শেখৰ গোস্বামীয়ে যে এনেকুৱা কাম কৰিব পাৰে মইতো সপোনত ভবা নাছিলোঁ সিদ্ধাৰ্থৰ কথাখিনিতো আমি শুনাই নাই কিন্তু আমি কিছু কথাটো সিদ্ধাৰ্থৰ বেইমানেই আমিতো দেখিলোৱেই
5 লাখ টকীয়া মাইক্ৰফোনটো 16 লাখ টকাত বিক্ৰী কৰিছে, তাকো শেখৰ গোস্বামীয়ে। ইমান বিশ্বাসঘাতক কোনোবা থাকিব পাৰে? কাৰ বিশ্বাস হ'ব? কোনে বিশ্বাস কৰিব? ইমান বিশ্বাসঘাতকো এই মানুহ আছে। বন্ধুৰ গোটেই পৰিভাষা সলনি কৰি দিলে মানুহৰ মাজত, গোটেই পৰিভাষা সলনি কৰি পেলালে। মাত্ৰ দুজন তিনিজন অমানুহ, যাৰ নাম মোৰ ল'বলৈ মন নাযায়, এইকেইটা মানুহে 110% শিশুৰ দৰে মানুহটোক ঠগি, প্ৰতাৰণা কৰি, বিশ্বাসঘাতকতা কৰি প্ৰমাণ কৰি দিলে অসমৰ মানুহক বন্ধুত্ব মূল্য। কিন্তু মনত ৰাখিব ৰাইজ, যাক বিশ্বাসঘাতকতা কৰিলে তেওঁ এতিয়াও কৰবাত আমালৈ চাই আছে। আৰু সেইকাৰণে আমি সকলোৱে সংঘবদ্ধ হৈ আছো। এই 20 দিন ধৰি এতিয়াও আমি সংঘবদ্ধ হৈ আছো, কাৰণ তেওঁৰ আশীৰ্বাদ আছে। তেওঁ আমাক কৰবাত ৰাখি দিছে। কোনো থাকিব নোৱাৰে। কিন্তু এই তিনিটাকতো দেখিছো, লগত আৰু কেইটামান আছে। কোনো নোৱাৰে, কোনো শান্তিত থাকিব নোৱাৰে। এনেকৈ চুৰি মাৰিব পাৰে, আকৌ জুবিন গাৰ্গৰ নিচিনা মানুহ। মোৰ একদম দুখ লাগি যায়, যিটো মানুহক কোনো জটিলতা নাই, যিটো মানুহৰ ইমান চিধা মানুহটো। মোৰ দুখ লাগি যায় জানেনে? এইটো মানুহকো মানে পিছফালৰ পৰা কোনোবাই চুৰি মাৰিব পাৰে। কেৱল তহঁতে মদ খোৱালি, বটলে মদ খোৱালি। অসমৰ মানুহে গালি পাৰে ফেন্স ক্লাবক। কিন্তু আচল কামটো তহঁতে কৰিলি। তহঁত আচল। এই শেখৰ, এই সিদ্ধাৰ্থ, এই শ্যামকানু, অমৃত প্ৰভানে কি, তহঁত আচল। ফেন্স ক্লাবেতো জুবিন গাৰ্গক এটা মৰ্যাদা দিবলৈ চেষ্টা কৰিছে। পইচা নাই হাতত ল'ৰাৰ। জুবিনে নিজেই মোৰ সাক্ষাৎকাৰত কৈছে, কেলকাতাৰ পৰা 25,000 টকা দি বিশাল তাৰ নাম, মই তাৰ ইণ্টাৰভিউ আপোনালোকক দেখুৱাম। বিশালে 25,000 টকা খৰচ কৰি পুৰণা কেছেট কিনি আনিছে জুবিন গাৰ্গৰ কণ্ঠ টকা। আৰু এই কুকুৰকেইটাই 5 লাখ টকীয়া দি 16 লাখ টকা খাইছে। জুবিনৰ পৰা পইচা এনেকৈ খাব পাৰি? যিটো মানুহে এটা সৰু চাদাৰ টেমালৈ ঘূৰি ফুৰে, একোৱে নাই। সেইকাৰণে সময়টো বেছি পাৰ হ'ব নিদিব প্ৰিয় দৰ্শক। মই সেইটোও আহ্বান জনাইছোঁ চৰকাৰক। ঘাঁহ শুকাই যায়, কিন্তু সময় বেছি পাৰ হ'ব নিদিব। অসমৰ মানুহে এইটুকুৰা ঘাঁহ নুশুকায়, মই সেইটোও জানো। এইটুকুৰা ঘাঁহ মানুহৰ ইয়াত লাগিছেতো, ইয়াত ভিতৰত নুশুকায় না। আৰু এই শেখৰহঁতে যিটুকুৰা ঘাঁহ দিছে নহয়, শেখৰ, সিদ্ধাৰ্থ, শ্যামকানুহঁতে যিটুকুৰা ঘাঁহ দিছে, টুকুৰাটো বহুত কষ্টকৰ, বহুত কষ্টকৰ। আপুনি জানেনে জুবিন গাৰ্গৰ কাষত থকা বহুত মানুহে ঘৰৰ পৰা ওলাব পৰা নাই। বহুত মানুহ আছে, যি কাষে আছিল, কিছুমান মানুহ ঘৰৰ পৰা ওলোৱা বাদ দি দিছে। কেইবাটাও খবৰ এনেকুৱা আছে। বহুত কষ্ট খাইছে প্ৰত্যেকটো মানুহে। আমাক ন্যায় লাগে। আমাৰ কথাটো হৈছে, আমাক সোনকালে ন্যায় লাগে। আৰক্ষীক আমি অনুৰোধ জনাইছোঁ, গোটেই বিষয়টোক লৈ অসমৰ মানুহ সাংঘাতিকভাৱে ভাগি পৰি আছে। এতিয়াও 19 তাৰিখে যি হৈছিল, 19 ছেপ্টেম্বৰত, আজিও সেই একেই পৰিস্থিতি হৈ আছে। আমাৰ কোনো সলনি হোৱা নাই। আৰু জন্মদিন আহি আছে, কেনেকৈ জন্মদিন পালিব এইবাৰ?
হেৰ' জন্মদিন বুলি ক'লেই জুবিনৰ জন্মদিন বুলি ক'লে বাপৰে 1 তাৰিখ মানৰ পৰা আমাৰ কিমান কিবা সি নথকাকৈ জানো আপোনালোকে জানে সোণাপুৰত যাওক এতিয়াও জুবিন ক্ষেত্ৰ তাত এতিয়াও মানুহে বাগৰি বাগৰি কান্দি আছে সেৱা কৰি আছে এতিয়াও নাইট ছুপাৰবিলাক আহে তাত ৰখে মানুহবিলাক গৈ তাত সেৱা কৰে ট্ৰাকৰ ড্ৰাইভাৰে সেৱা কৰে বাগৰি বাগৰি কান্দে এতিয়াও আমি নিজে অস্থিৰ আমি মাজে মাজে গৈ তাত চাই থাকোঁ ইমান বুকুৰ জুই এই জুইখিনিৰ মূল্য যদি ন্যায় দিয়া পক্ষই নুবুজে বৰ কষ্ট পাম আমি কষ্টটো জুবিন নোহোৱা হওঁতেই কষ্ট আজি আৰু বৰ দুখ লাগিছে শেখৰহঁতৰ কথাবিলাক শুনি পেলাই মই ঠিক কাম কৰিছোঁ শেখৰৰ মনে মনে পিকুৰ লগত পতা কথাখিনি পিকুৱে ঠিক কাম কৰিছে মই পিকুক চেলুট জনাইছোঁ এইবিলাক প্ৰকৃত অনুৰাগী পিকুৱে যদি মোক নজনালেহেঁতেন যে দাদা এইটো শেখৰৰ লগত কথা পাতিছোঁ ইয়াত সম্পত্তিৰ কথা আহি গৈছে আপুনি এৰি দিয়ক আপুনি মই এৰি দিলোঁ আৰু এতিয়া গম পোৱা গৈছে ওলাই গ'ল গোটেই ছবি গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ প্ৰথম অনুৰোধটো মোৰ প্ৰিয় দৰ্শক এইটো চাগে বেয়া নহ'ব সেয়া হৈছে দেৱালীত আমি বোমা নুফুটাওঁ আমি এটা এইটো প্ৰতীক আমাৰ প্ৰতিবাদৰ প্ৰতীক আমি মম আৰু চাকি জ্বলাম আৰু জুবিনে যিহেতু প্ৰকৃতি ভাল পাইছিল চৰাই চিৰিকটি খুব বেছি মৰম কৰিছিল বগলীটো কেনেকৈ আছিল কাউৰীজনী কেনেকৈ গৈছিল কাছটো কেনেকৈ আহিছিল সকলো দৃশ্য চাগে আপোনালোকৰ মনত আছে গৰুটোৱে কেনেকৈ ফটোখনত মুখ লগাইছিল মৰমৰ কুকুৰবিলাকে কেনেকুৱা কৰিছিল কাউৰীটো পৰ্যন্ত কেনেকৈ কৰিছিল দেখিছে সেইবিলাক দৃশ্য আহক আমি প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আৰু জুবিন গাৰ্গে বিচৰা প্ৰকৃতিক সুৰক্ষাৰ দাবীত এইবাৰ আমি বোমা নুফুটাম যিসকল ব্যৱসায়ী আছে বৰপেটাৰ এক লোকশিল্প আছিল সেয়া কিন্তু বছৰৰ মাজত এবাৰহে আহকচোন আমি জুবিন গাৰ্গৰ এই ন্যায়ৰ দাবীত আমি পথটো অলপ সলাই দিওঁ এনেও সাংঘাতিকভাৱে সমগ্ৰ বিশ্বত পাৰিপাৰ্শ্বিকতালৈ ডাঙৰ প্ৰশ্ন আহিছে কিছু ত্যাগ আমি কৰিব লগাও আছে আৰু জুবিনে তাকেই শিকাই আহিছে আমাক গতিকে চৰাইটোৱে কষ্ট নাপাওক চৰাইটোৱে কষ্ট নাপালে আপোনাৰ মোৰ আমাৰ সকলোৰে মনটো অলপ হ'লেও শান্ত লাগিব ন ভাবক না আপুনি মইতো মন মগজুৰ মানুহ জুবিনক কাষৰ পৰা পাইছোঁ গান শুনিছোঁ কিন্তু সেই চৰাইটো সেই বগলীটো সেই কাউৰীজনী সেই কাছটো গৰুটো যে কাষলৈ গৈছিল কেইবা ঠাইত এই ঘোঁৰাবিলাক যে কাষলৈ গৈছিল কুকুৰে যে ৰাউচি জুৰিছিল এই যে সৰু সজাই জুবিনৰ নশ্বৰদে অনাৰ পিছত ধাৰাসাৰ বৰষুণ ধুমুহা আৰু যে ৰামধেনু ওলাইছিল বহু ঠাইত যে আদ্যশ্ৰাদ্ধ পতাৰ সময়ত চৰাইবিলাকৰ কলৰৱ ধ্বনি শুনা গৈছিল এইবিলাক কি আছে সেইকাৰণেহে অনুৰোধ জনাইছোঁ আহক আমি প্ৰকৃতিৰ সপক্ষেই মানে জুবিনৰ সপক্ষে আমি এইবাৰ দেৱালীটো কেৱল চাকি বন্তি আৰু মমেৰে পাৰ কৰোঁ আৰু জুবিনৰ গীত মায়াবিনীৰ পৰা আৰম্ভ কৰি সকলো গীত বাজিব সমগ্ৰ অসমত আৰু ই এটা প্ৰতীকী প্ৰতিবাদো হ'ব আমি উত্তেজিত হ'ব নালাগিব আমাক ৰাজনীতিবিদসকলে উচতাই দিব আমি উচতনি খাব নালাগিব উচতাব খুজিলে আপুনি চুপ হৈ দিব আৰু আপুনি চকু দুটা মুদি জুবিন গাৰ্গক মনত পেলাব জুবিন ক্ষেত্ৰক মনত পেলাব ফটোখন মনত পেলাব মোৰ মনত পেলাবলৈ এইখন আছে মই এইখন সদায় চাওঁ আহি সদায় এনেকৈ লৈ লওঁ এবাৰ চাই লওঁ এইখন মোৰ আছে মই ভাগৰা নাই মই ভাগৰি নাযাওঁ
আৰু সকলোৱে ন্যায়ৰ সপক্ষে নিৰবিচ্ছিন্নভাৱে যুঁজি থাকক, লাগি থাকক। উচতনি ভুল নাযাব, ৰাজনীতিৰ পৰা আঁতৰি থাকক। আমাক ন্যায় লাগে আৰু সমান্তৰালভাৱে এই কথা আপোনালোকে আমি সকলোৱে লিখা উচিত, গুৰু গম্ভীৰভাৱে লিখা উচিত যে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকল আহিব লাগে। ছিংগাপুৰত আৰক্ষীয়ে যদি কৰিব নোৱাৰে, কেন্দ্ৰীয় গৃহ দপ্তৰৰ সৈতে কথা পাতি কেনেকৈ কৰিব পাৰি তাৰ সূত্ৰ উলিয়াব লাগে। আৰু স্পটত ইতিমধ্যে বহুত বস্তু চাগে নোহোৱাই হৈ গৈছে। 20 দিন পাৰ হৈ গ'ল, হোটেলত বা কিবা যদি আছিল সেয়াও চাগে নোহোৱা হৈ যোৱাৰ পৰিস্থিতি হৈছে। তথাপি এবাৰ যাব লাগে, পৰ্যবেক্ষণ কৰিব লাগে। আৰু ইয়াৰ সমান্তৰালকৈ আমাৰ জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ ব্যাপক প্ৰচাৰ প্ৰসাৰটোতো আমি গুৰুত্ব দিব লাগে। আজি মোৰ ভাল লাগিছে, ৰাছিয়াতো অনুষ্ঠান হৈছে, আমেৰিকাত হৈছে, বিভিন্ন দেশত হৈছে। সেইসমূহৰো ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগে। মই ভাবোঁ ইয়াৰ বিকল্প আমাৰ হাতত নাই। কিন্তু লাষ্টত গৈ মোৰ চকুত শেখৰ গোস্বামী আজিৰ দিনটোত আহি মোৰ বহুত বেছি দুখ লাগিছে। ইমান বিশ্বাসঘাতক বন্ধু থাকিব পাৰে, বন্ধুত্বৰ সকলো সীমা চেৰাই গুচি গ'ল। ইমান মানুহে জুবিন গাৰ্গৰ নিচিনা মানুহক ঠগিব পাৰে, যিটো মানুহৰ একোৱেই নাই, যাকে তাকে যি টি কথা কৈ দিয়ে, মনৰ কথাবিলাক একফালৰ পৰা নিজক আপোন কৰি লয়, কান্ধত হাতখন ধৰি ল'ব আৰু সকলো কৈ দিয়ে। সেই মানুহটোৰ পইচাও মাৰিবলৈ কেইটামান মানুহে ভাবিছে, লুণ্ঠন কৰিম ভাবিছে, চেছ কৰিম ভাবিছে। বাপৰে, এইটো কিন্তু একদম সঁচা কথা দেই। এইটো কিন্তু একদম বহুত পাপৰ সীমা কিন্তু চেৰাই দিলে। শেখৰহঁতে, সিদ্ধাৰ্থ চামকানুহঁতে কিন্তু পাপৰ সীমা চেৰাই দিছে। ছিংগাপুৰ আছাম এছ'চিয়েশ্যন অসমক প্ৰতিনিধিত্ব কৰে তেওঁলোকে। আজি জুবিন গাৰ্গৰ নিচিনা এটা ভগৱান নোহোৱা হৈ গ'ল। বিশ্বই যাক মনত ৰাখিছে তেওঁলোক চুপ হৈ টেপ লগাই বহি আছে। বাপৰে, কি নিধক অসমীয়া এইবিলাক, কি নিধক অসমীয়া। চোচৰাই আনিব ক'বলগীয়া হৈছে। যি জুবিন গাৰ্গে তোমালোকক গীত গাই আপ্যায়ন কৰিলে, এইবাৰেই দেখি। এইবাৰতো তোমালোকে তাক চেচেই কৰি পেলালা। তাৰ আগততো কিমানবাৰ তোমালোকক আপ্যায়ন কৰিছে, এইবাৰতো চেচেই কৰি পেলালা। তুমি চেচেই কৰা নাই, আহা না, আহিতো কোৱা কি হ'ল। আমি কেইটামান ভিডিঅ' দেখিছোঁ, এই মানুহটো খালী গাই বহি থাকোঁতে সকলোৱে কৈছে এই মানুহটো কিয় পানীত পঠিয়াইছে, মানুহটোক ধৰি ল'ব লাগিছিল, সাবত মাৰি ধৰিব লাগিছিল। সেইকাৰণে কোনোবাই ফেচবুকত ৰৈছে। সেই বোকা নৃত্য কৰা ল'ৰাকেইটা বা ফেন্স ক্লাবৰ ল'ৰা যদি আহে, সেই সময়ত ছিংগাপুৰত থাকিলেহেঁতেন, দ্বিতীয়বাৰ পানীত সোমাব নিদিলেহেঁতেন। ধন্যবাদ। জুবিনৰ ন্যায়ৰ বাবে যুঁজক, আমিও যুঁজিছোঁ যেনেকৈ পাৰি। অস্থিৰ নহ'ব, মানুহৰ উচতনিত ভুল নাযাব, হিংসাত্মক দিশলৈ নাযাব। জুবিনে বৰ কষ্ট পাব। ৰাজনীতিৰ পৰা আঁতৰত থাকক আপোনালোক সকলোৱে, জুবিনে কষ্ট পাব। মই এইটো একদম হাত জোৰ কৰি অনুৰোধ জনাইছোঁ। জয় জুবিন, জয় জুবিন, জয় জুবিন, জয় জুবিন। আমি জুবিনৰ ন্যায়ৰ দাবীত সকলো সময়ত একেধৰণে আছোঁ, আমি থাকিম। আৰু মাজে মাজে আপোনালোকৰ সন্মুখত আহি কথা ক'বলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় জুবিন, জয় জুবিন, জয় জুবিন। জুবিনক ন্যায় দিয়ক, জুবিনক ন্যায় সোনকালে দিয়ক, সোনকালে জুবিনক ন্যায় দিয়ক। একমাত্ৰ আমাৰ এয়াই দাবী, ইয়াৰ বাহিৰে আৰু একো নাই। ধন্যবাদ।